নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। যিসকলে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে নিশ্চয় জানেই যে মই টু জব চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে আপোনালোকে নিশ্চয় দেখা পাইছে, এইটো চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো CRPFৰ ফালৰ পৰা আহিছে, যিহেতু 8 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিছে। এইটো আপোনালোকে এডভাৰটাইজমেণ্টটো দেখিছে, এডভাৰটাইজমেণ্ট নটিছ ডেটেড 8 এপ্ৰিল 2026। আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে এইটো যে 2006ৰ এইটো নটিফিকেশ্যন হয়। ইয়াৰ ইম্পৰ্টেণ্ট ডেটকেইটা মই আপোনালোকক প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে চাওক, ইয়াৰ কাৰণে যিখিনি পদ আহিছে, এই পদখিনিৰ কাৰণে আপোনালোকে যিহেতু অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন আপোনালোকৰ 20 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 19 মে 2026লৈকে অনলাইন আবেদন চলিব। অৰ্থাৎ 20 এপ্ৰিলৰ পৰা 19 মেলৈকে, অৰ্থাৎ 1 মাহ সময় আপোনালোকক দিয়া হৈছে। ইয়াতে পদখিনি কি পদ আছে, আপোনালোকে পদকেইটাৰ বিষয়ে প্ৰথম জানি ল'ব লাগিব। কনিষ্টবলৰ ভেকেঞ্চি আহিছে। ইয়াতে মেল আৰু ফিমেলৰ সকলোৰে কাৰণে দিয়া হৈছে। কোনখিনি মেলৰ কাৰণে আছে আৰু ফিমেলৰ কাৰণে কিমান পদ আছে, মই এইখিনি কথা আপোনালোকক বিতংকৈ জনাম। প্ৰথমতে আপোনালোকক জনাই লৈছোঁ যে কনিষ্টবলৰ কি কি ভেকেঞ্চি আছে আপোনালোকে চাওক। টেকনিকেলৰ ভেকেঞ্চি আছে, ট্ৰেডমেনছ আছে আৰু পিয়নিৰ আছে। এইখিনি ভেকেঞ্চি ইয়াতে আছে। মুঠ ভেকেঞ্চি যিহেতু মই থাম্বনেইলত লিখিছোঁৱেই 9000ৰ ওপৰত আছে। গতিকে টোটেল ভেকেঞ্চি কিমান হয় মই এইখিনিও কথা আপোনালোকক বিতংকৈ জনাই দিম। প্ৰথমতে আপোনালোকক কওঁ যে ইয়াৰ কাৰণে আপোনালোকে যিহেতু অনলাইন আবেদন কৰিব লাগিব, অনলাইন আবেদনৰ জৰিয়তেহে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে যদি বাই পোষ্ট কৰিব বিচাৰে তেতিয়াহ'লে এইটো নহ'ব, এইটো কেঞ্চেল হ'ব। আৰু ইয়াতে প্ৰথম আপোনালোকক জনাইছোঁ ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ কিমান হ'ব। আপোনালোকৰ পে' লেভেলটো ইয়াতে 3 হ'ব। যিটো স্কেল পে' হ'ব 21,700ৰ পৰা 69,100লৈকে আপোনালোকে পে' স্কেলটো হ'ব। লগত প্লাছ আপোনালোকৰ গ্ৰেড পে' আদাৰ এলাউন্সেছ এইখিনি আপোনালোকৰ থাকিব। আৰু এতিয়া আমি আহোঁ, যিহেতু ইয়াতে 2 ধৰণৰ ভেকেঞ্চি আছে, টেকনিকেল এণ্ড ট্ৰেডছমেন আৰু পিয়নিৰ। গতিকে গোটেইকেইটা বেলেগ বেলেগকৈ আছে। মই প্ৰথমতে আপোনালোকৰ কনিষ্টবল টেকনিকেল এণ্ড ট্ৰেডছমেনৰ কাৰণে আপোনালোকক জনাই দিছোঁ কিমানটা পদ আছে। ইয়াতে আপোনালোকে যদি চাই, মেলৰ কাৰণে আছে আপোনালোকৰ 9175 ভেকেঞ্চি টোটেল। ইয়াৰে মেলৰ কাৰণে আছে 9096টা মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে দিয়া হৈছে 79টা পদ। এইখিনি ভেকেঞ্চি ইয়াতে আছে, মেল আৰু ফিমেলৰ দুইটাৰ কাৰণে। এতিয়া আপোনালোকে যদি চাই, ইয়াতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই পদসমূহ যিহেতু আছে, আমাৰ অসমতো ইয়াৰ পদ আছে। মই বিশেষকৈ অসমৰ পদকেইটাৰ কথা আলোচনা কৰিম। আপোনালোকে এইটো নিশ্চয় দেখিছে আসামত যদি আপোনালোকে চাই, ইয়াতে বিভিন্ন বিভাগত যিহেতু আছে, টেকনিকেলৰ বিভিন্ন বিভাগত আছে আৰু ট্ৰেডছমেনৰ আছে। গতিকে আপোনালোকে যদি চাই, অসমত মুঠ ভেকেঞ্চি আছে আপোনালোকৰ 286 ভেকেঞ্চি অসমত আছে। আৰু এই 286টা পদ আপোনালোকে অসমত এই জবটো লাভ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে চাওক, বিভিন্ন ধৰণৰ পদ আছে। এইখিনি কোন কোন বিভাগত আছে দেখিছে নিশ্চয়। এইখিনি গোটেইখিনি পদৰ নামখিনি দিয়া আছে। আপোনালোকে যিটো পদৰ কাৰণে যোগ্য হয় সেইটো পদে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে যদি চাই, ড্ৰাইভাৰ ভেকেঞ্চিও আছে। ড্ৰাইভাৰ ভেকেঞ্চি যদি চাই 81 ড্ৰাইভাৰ ভেকেঞ্চি আছে। কুকমেনৰ আছে 36টা আছে। আৰু যদি আপোনাৰ মটৰ ভেহিকল মেকানিক আছে তেতিয়াহ'লে সেইটো কৰিব পাৰে, 74টা আছে। মেক্সিমাম থকা পদকেইটা মই আপোনালোকক দেখাই দিছোঁ। এইকেইটা আপোনালোকে আবেদন কৰিব পাৰে। আৰু বিভিন্ন আছে, যাৰ যেনেকুৱা কোৱালিটি আছে তেনেধৰণে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। বিভিন্ন পদ ইয়াতে আছে। এইখিনি হৈছে মুঠ ভেকেঞ্চি। ইয়াতে আপোনালোকে আবেদন কৰিব পাৰে। ইয়াতে মুঠ ভেকেঞ্চিটো আপোনালোকে নিশ্চয় দেখা পালে, মেলৰ কাৰণে এইটো, আৰু ফিমেলৰ কাৰণে যিহেতু 79 ভেকেঞ্চি আছে। এইখিনি মেল আৰু ফিমেল দুইটাৰ কাৰণে ইয়াতে টোটেল দিয়া হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিখিনি আছে, এইটো ভেকেঞ্চিজ ফৰ ফিমেলৰ কাৰণে যিটো দিয়া হৈছে, ফিমেলৰ যিহেতু 79 ভেকেঞ্চি আছে, মই অলৰেডি কৈছোঁৱেই।
যে ফিমেলৰ কাৰণে 79 ভেকেঞ্চি আছে আসামতো ইয়াতে পদ আছে আপোনালোকে নিশ্চয় দেখিছে আসামত দুটা পদ আছে ফিমেলৰ কাৰণে এইটো আপোনালোকৰ ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে দিয়া হৈছে নেক্সট যদি আপোনালোকে যেটো পিয়নিৰ আছে পিয়নিৰ যেটো 20টা পদ ইয়াতে আছে পিয়নিৰ 20টা পদ দিয়া হৈছে ভেকেঞ্চি এই 20টা পদৰে আপোনালোকে চাওক ইয়াতে কি আছে এমছন আছে ইলেক্ট্ৰিচিয়ান আছে মাছুন আৰু ইলেক্ট্ৰিচিয়ান ইয়াৰ টোটাল ভেকেঞ্চি আছে 20টা এইটো দিছে কোনটো কোটাত আছে এখিনি কোটাত দিয়া হৈছে এসসি কোটাত কিমানটা আছে এসসি ইএসএম ত কিমান আছে এসটি আছে কিমান এসটি ইএসএম ত কিমান আছে নিশ্চয় আপোনালোকে এখিনি গুটেখিনি দেখা পাইছে মই গুটেখিনি দেখাই দিছো আনৰিজাৰ্ভড ইয়াতে 8টা পদ আছে আৰু ইডব্লিউএছ ত আছে দুটা পদ আছে ওবিসি কাৰণে দিয়া হৈছে 6টা পদ এসটি প্লেনৰ এসটি কাৰণে দিয়া হৈছে এটা পদ এসসি কাৰণে আছে 3টা পদ এখিনি মিলাই টোটাল আপোনালোকৰ 20টা পদ ইয়াতে আছে এই পদখিনি কথা জানিলে এই পদটো অনলি ফৰ মেলৰ কাৰণে দিয়া হৈছে এটো যেটো 20টা পদ আছে এটো অনলি ফৰ মেলৰ কাৰণে দিয়া হৈছে এখিনি কথা আপোনালোকে জানিলে এতিয়া আমি জনাও ইয়াৰ কাৰণে কোৱালিফাইড হ'ব কাৰণে আপোনালোকৰ কি হ'ব লাগিব প্ৰথম কথা নেশনালিটি আৰু সিটিজেনশিপটো আপুনি ইন্ডিয়ান হ'ব লাগিব নাম্বাৰ 1 দুই নম্বৰতে আপোনালোকৰ মেইন ইম্পৰ্টেন্ট পইণ্ট এটা জনাই দিও ইয়াতে কোনো মেৰিট ক্যান্ডিডেটক এপ্লাই কৰাৰ দিয়া হোৱা নাই ইয়াতে আনমেৰিড ক্যান্ডিডেট সকলকে ইয়াতে বিচৰা হৈছে দুই নম্বৰতে আপোনালোকৰ এজ লিমিটৰ কথা আছে কনস্টেবল ড্ৰাইভাৰ কাৰণে কোৱা হৈছে যে 21 পৰা 27 বছৰ ভিতৰত হ'ব লাগিব 1/2026 ৰ ভিতৰত অৰ্থাৎ তেওঁলোকৰ জন্ম 2/1/1999 ৰ পৰা 1/1/2025 ৰ ভিতৰত জন্ম হ'ব লাগিব তেতিয়া আপুনি আবেদন কৰিব পাৰিব এই ড্ৰাইভাৰ পদটোৰ কাৰণে বাকি ক্যান্ডিডেট সকলৰ কাৰণে 18 পৰা 23 বছৰ দিয়া হৈছে 18 পৰা 23 বছৰ 1/1/2026 অৰ্থাৎ তেওঁলোকৰ জন্ম 2/1/2003 পৰা 1/1/2008 ৰ ভিতৰত তেওঁলোকৰ জন্ম হ'ব লাগিব আৰু এজৰ ৰিলেক্সেশন থাকিব এজৰ ৰিলেক্সেশনটো গভৰ্ণমেণ্ট ৰুল মতে যিমান হ'ব লাগে এইখিনি পাব এসসি আৰু এসটি সকলে 5 বছৰ পাব ওবিসি সকলে 3 বছৰ পাব এক্স সাৰ্ভিসমেন সকলে 3 বছৰ পাব আৰু যি সকল আছে ক্যান্ডিডেটৰ এটো চিলড্ৰেন এন্ড ডিপেন্ডেন্ট ফ্ৰম ভিকটিম কিল ইন 1984 ৰিঅটত যদি কোনোবা এনে ধৰণৰ আছে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশন ইয়াতে ৰাখিছে 5 ইয়াৰ তেওঁলোকে লাভ কৰিব পাৰিব আৰু ওবিসি কাৰণে দিছে যদি তেওঁ ওবিসি হয় তেনেহলে তেওঁ 8 বছৰ পাব যদি তেওঁ এসসি এসটি হয় তেনেহলে তেওঁ 10 বছৰ পাব এইখিনি কথা এজৰ ৰিলেক্সেশন ইয়াতে দিয়া হৈছে আৰু আপোনালোকৰ ইম্পৰ্টেন্ট পইণ্ট কেটা মই যেহেতু জনাই গৈ আছো আজিকিটা মেইন ইম্পৰ্টেন্ট পইণ্ট এইকিটাই মই আপোনালোকক জনাই দিছো ইয়াতে যদি আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথাও যদি চাই এইখিনিও কথা ইয়াতে উল্লেখ কৰা আছে গুটেখিনি কথা আপোনালোকে চাই ল'ব পাৰিব মই মেইন ইম্পৰ্টেন্ট পইণ্ট কিটা আপোনালোকক জনাম আপোনালোকে চাব ইয়াতে আপোনালোকৰ নেক্সট বস্তুটো আপোনালোকক মই জনাব বিচাৰিছো আপোনালোকৰ কোৱালিফিকেশন বিলাক ইয়াতে দিয়া আছে যেটো এডুকেশনাল কোৱালিফিকেশন ড্ৰাইভাৰ কাৰণে আপোনালোকক কি লাগিব এটো চাওক ইয়াতে ড্ৰাইভাৰ পদ আছে ড্ৰাইভাৰ এডুকেশনাল কোৱালিফিকেশন মিনিমাম মেট্ৰিক বিচৰা হৈছে দিছে টেকনিক্যালৰ লাইনত আপোনালোকক কি হ'ব লাগিব ইয়াতে আপোনাৰ ভেহিকল ড্ৰাইভিং লাইসেন্স লাগিব ট্ৰান্সপোৰ্টৰ ভেহিকল ড্ৰাইভিং লাইসেন্স আপোনালোকক লাগিব তেতিয়া আপুনি আবেদন কৰিব পাৰিব নেক্সট মোটৰ ভেহিকল যেটো আছে মেকানিক তাৰ কাৰণে কোৱালিফিকেশন মেট্ৰিকে বিচৰা হৈছে বা ক্লাস 12 হলেও আবেদন কৰিব পাৰিব আৰু টেকনিক্যালত আপোনালোকৰ 2 ইয়াৰ ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা আপোনালোকে পাস কৰা হ'ব লাগিব এটো কথা ইয়াতে উল্লেখ কৰা আছে অৰ্থাৎ আইটিআই পাস হ'ব লাগিব আপুনি তাৰ পিছত তেনে ধৰণে কোৱালিফিকেশন বিলাক সবই দিয়া আছে ম্যাক্সিমাম এডুকেশন কোৱালিফিকেশন যদি আপুনি চাই মেট্ৰিকুলেশন আপোনালোকক লাগিব সকলো বিলাক পদৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাস হ'ব লাগিব মেট্ৰিক পাস হলে আপুনি আবেদন কৰিব পাৰিব আৰু লগতে টেকনিক্যাল লাইনখিনিও আপোনালোকক লাগিব তেতিয়া আপুনি আবেদন কৰিব পাৰিব আৰু আবেদন কেনে ধৰণে কৰিব ইয়াৰ কথা উল্লেখ কৰা আছে যেহেতু আবেদনটো আপোনালোকৰ 20 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 19 মেৰ ভিতৰত হ'ব গতিকে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব অনলাইন মোডত আপোনালোকে আবেদন কৰিব লাগিব অফিচিয়েল ৱেবছাইটত গৈ আপোনাৰ NXR 1 খন ফিল আপ কৰি তাৰ পৰা বিজ্ঞাপনটো লৈ NXR 1 ৰ তাৰ পৰা আপোনালোকে সবিশেষ চাই ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশন ফিজ দিব লাগিব এপ্লিকেশন ফিজটো হৈছে 100 रुपीस এটো কথা ইয়াতে উল্লেখ কৰা হৈছে আৰু 100 रुपीस এটো
এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এইটো কাৰ কাৰণে দিয়া হৈছে এইটো কথা ইয়াতে উল্লেখ কৰা হৈছে। যিটো জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকিব EWS আৰু OBC কাৰণে এইটো 100 টকা পে'মেণ্ট কৰিব লাগিব। বাকী আদাৰ SC ST ফিমেল কেণ্ডিডেটসকলে এইটো পে'মেণ্ট কৰিব নালাগে। এইটো আপোনালোকে পে'মেণ্টৰ কথাটো জানিব পাৰিলে। ইয়াৰ কাৰণে আপোনালোকৰ যিটো এক্সামিনেশ্যন চেণ্টাৰ হ'ব, যিহেতু আমি অসমৰ কথাই আলোচনা কৰি আছোঁ, গতিকে মই অসমৰ চেণ্টাৰকেইটাৰ কথাই আপোনালোকক জনাই দিওঁ। অসমৰ পৰীক্ষাৰ যিটো চেণ্টাৰ আছে, চেণ্টাৰবিলাক ক'ত ক'ত আছে আপোনালোকে চাওক। গুৱাহাটীত হ'ব, আৰু নেক্সট আছে কাৰ্বি আংলঙত আছে, আৰু শিলচৰত আছে। এই 3 জেগাত আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ আছে। এই 3 জেগাতে আপোনালোকে এক্সামটো দিব পাৰিব। যিহেতু প্ৰথম আপোনালোকৰ এক্সামিনেশ্যনবিলাক যেনেধৰণে হ'ব, মই সেইকেইটা অকণমান কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। এক্সামিনেশ্যনটো আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব, তাৰপিছত বায়'মেট্ৰিক হ'ব, তাৰপিছত আপোনালোকৰ স্কিম ফৰ এক্সামিনেশ্যন, এইটো কনষ্টেবল এক্সামিনেশ্যন এটা পেট হ'ব, সেইটো টেষ্ট আপোনালোকে দিব লাগিব, যিটো ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট বুলি কোৱা হয়। তাৰপিছত পেটটো কমপ্লিট হোৱাৰ পিছতহে আপোনালোকৰ বাকীখিনি প্ৰক্ৰিয়াৰ কাম চলিব। এইখিনি গোটেইখিনি আছে। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডৰ হাইট আহিব, হাইটৰ পিছত আপোনালোকৰ চেষ্ট আহিব, চেষ্টৰ পিছত আপোনালোকৰ আৰু ৱেইট আহিব, তেনেধৰণে গোটেইখিনি হ'ব, গোটেই বস্তুখিনি। তাৰপিছত আপোনালোকৰ কম্পিউটাৰ বেছড এটা টেষ্ট হ'ব। সেই টেষ্টটোত আপোনালোকৰ মাৰ্কবিলাক ইয়াতে উল্লেখ কৰা আছে, কি কি বিভাগৰ ওপৰত আপোনালোকৰ টেষ্টটো হ'ব, সেইখিনি কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিংছত থাকিব 25 কুৱেশ্যন 25 মাৰ্ক। জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছত আপোনাৰ 25 কুৱেশ্যন 25 মাৰ্ক। এলিমেণ্টাৰী মেথমেটিক্সত আপোনালোকৰ 25 মাৰ্কছ। আৰু ইংলিছ এণ্ড হিন্দী যিকোনো এটা ছাবজেক্ট আপোনালোকে ল'ব লাগিব, তাত আপোনালোকৰ 25 মাৰ্কছ আৰু 25 কুৱেশ্যন। সময় থাকিব 2 ঘণ্টা। এই 2 ঘণ্টাৰ ভিতৰত আপোনালোকে এই এক্সামটো দিব লাগিব। আৰু ইয়াতে নিগেটিভ মাৰ্ক থাকিব। নিগেটিভ মাৰ্কটো আপোনালোকৰ দিয়া হৈছে এইটো 0.25 মাৰ্কছ। এটা কুৱেশ্যন ভুল হ'লে আপোনালোকৰ 0.25 মাৰ্কছ কটা যাব। অৰ্থাৎ 4টা যদি কুৱেশ্যন আপোনালোকৰ ভুল হয়, তেনেহ'লে 1 মাৰ্ক কটা যাব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু বাকীখিনি কথা আপোনালোকে সবিশেষ জানি ল'ব বিচাৰিলে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকৰ বিজ্ঞাপনটোৰ লিংকটো দি দিম। তাৰ পৰা আপোনালোকে গৈ ডাইৰেক্ট বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব। আৰু ইয়াৰ অফিচিয়েল লিংকত গৈও আপোনালোকে ডাউনলোড কৰি লৈ চাব পাৰিব। মই আপোনালোকক গোটেইখিনি জনাই দিলোঁ। ইয়াৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে বিজ্ঞাপনটো প্ৰথমতে দেখিছে নিশ্চয়, তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।